নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই আনে খবৰ দিব বিচাৰিছো আৰু এই খবৰটো হৈছে যে দেশৰ কৃষকৰ বাবে আহিছে ভাল খবৰটো পোৱাৰ পূৰ্বে আপুনি এই খবৰটো ভালদৰে চাওক এই কাৰণেই যে আপুনি 22 নং কিস্তিৰ ধন পাবলৈ গৈ আছে ফেব্ৰুৱাৰী মাহ সোমোৱাৰ লগে লগে প্ৰথম অৱস্থাতে আপুনি পাবলৈ গৈ আছে 22 নং কিস্তিৰ ধন কিন্তু ধন পোৱাৰ পূৰ্বে আপুনি কেইটামান জৰুৰী কাম সমাপ্ত কৰিব লাগিব যদি আপুনি এই কাম সমাপ্ত কৰা নাই তেন্তে আপুনি বঞ্চিত হ'ব পাৰে আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছো ফেব্ৰুৱাৰীতে দেশৰ কৃষকে পাবলৈ গৈ আছে ভাল খবৰ আজি কৰি লওক কেইটামান জৰুৰী কাম যিকেইটা কাম নকৰিলে আপুনি হয়তো 22 নং কিস্তিৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব লগা হ'ব পাৰে সেইবাবে কি কাম কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ অধীনত যি পিএম কিষাণৰ ধন আৰু সেই 22 নং কিস্তিৰ ধন পাবলৈ সাজু হোৱাৰ সময় আহি পৰিছে জানুৱাৰী মাহ শেষ হোৱাৰ পৰ্যায়ত আৰু ফেব্ৰুৱাৰী মাহ সোমোৱাৰ মাত্ৰকে কৃষকসকলে দেশৰ কৃষকসকলে 22 নং কিস্তিৰ ধন পাবলৈ গৈ আছে পিছে সেই ধন পোৱাৰ পূৰ্বে আপুনি কেইটামান জৰুৰী কাম সমাপ্ত কৰিবই লাগিব যদি আপুনি নকৰে তেন্তে আপুনি 22 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কি কাম কৰিব লাগিব আমি এই মুহূৰ্তত সবিস্তাৰ জনাব চেষ্টা কৰিছো প্ৰত্যেকগৰাকী দৰ্শকক আন এক খুবেই গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ পিএম কিষাণৰ অধীনত কোটি কোটি কৃষকৰ বাবে আছে ডাঙৰ খবৰ অতি সোনকালে কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে 22 সংখ্যক কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা অতিকৈ প্ৰকট হৈ পৰিছে সম্ভাৱ্য তাৰিখ সন্দৰ্ভত ইতিমধ্যে আৰম্ভ হৈছে জল্পনা কল্পনা কেতিয়া লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন কিন্তু এই ধন পাবলৈ আপুনি কি কৰিব লাগিব আমি প্ৰথমে ক'ব লাগিব যে 26 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত পিএম কিষাণৰ 22 সংখ্যক কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টত লাভ কৰিব পাৰে যদিও সঠিক তাৰিখ এতিয়ালৈকে স্পষ্টভাৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই তথাপিও পূৰ্বৰ কিস্তিৰ আৰ্হি অনুসৰি এই সময়ত ধন লাভৰ এটা সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু এই মাহত বা ফেব্ৰুৱাৰী মাহ সোমোৱাৰ মাত্ৰকে কৃষকসকলে পাবলৈ গৈ আছে সৰ্বমুঠ ৬,০০০ টকা আৰু এই তিনিটা কিস্তিত প্ৰথম কিস্তিত ২,০০০ টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হৈছে দ্বিতীয় কিস্তিত ২,০০০ টকা তেনেকৈ কিস্তি অনুযায়ী ধন প্ৰেৰণ কৰা হৈছে আৰু 22 নং কিস্তিৰ ধন পাবলৈ হ'লে কৃষকসকলে পাবলৈ গৈ আছে ২,০০০ টকা পিছে কি কৰিব লাগিব কেইটামান চৰ্ত পূৰণ কৰিব লাগিব আমি এই মুহূৰ্তত দৰ্শকসকলক জনাব চেষ্টা কৰিছো প্ৰত্যেকগৰাকী কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো হৈছে যদি আপুনি এতিয়াও EKYC সম্পূৰ্ণ কৰা নাই আপুনি আজি এই মুহূৰ্তত খবৰটো চাই থাকোঁতে আপুনি EKYC আপডেট কৰক সম্পূৰ্ণ কৰক কিয়নো আপুনি ধন পোৱাৰ সময় আহি পাইছে ফেব্ৰুৱাৰী মাহ সোমাওঁতে আপুনি লাভ কৰিবলৈ গৈছে বৃহৎ খবৰ গতিকে আপুনি ধনখিনি পোৱাৰ পূৰ্বে আপুনি এই মুহূৰ্ততে এই লাইভ টেলিকাষ্ট চাই থাকোঁতে আপুনি প্ৰথমে আপুনি EKYC কাম সম্পূৰ্ণ কৰক প্ৰথমে আপুনি আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰিব লাগিব যদি আপুনি আধাৰ কাৰ্ডটো লিংক কৰা নাই বেংক একাউণ্ট লিংক কৰা নাই এতিয়াই লিংক কৰি লওক আধাৰ আৰু বেংক একাউণ্ট লিংক কৰিবই লাগিব আপোনাৰ যি ভূমি আছে সেই ভূমিৰ নথিপত্ৰ শুদ্ধভাৱে দিব লাগিব আপডেট কৰিব লাগিব যিবোৰ বিচাৰিব ডাটাবোৰ সেইবোৰ আপুনি ফিল আপ কৰিব লাগিব শুদ্ধ ডাটা আপুনি ইনফৰমেশ্যন দিব লাগিব ভূমিৰ নথিপত্ৰ শুদ্ধ হ'বই লাগিব লগতে পিএম কিষাণ হিতাধিকাৰী তালিকাত নাম থাকিব লাগিব আপোনাৰ নাম আছে নে নাই তালিকাখন আপুনি প্ৰথমে চাই ল'ব লাগিব যদি তালিকাখন আপোনাৰ নাম নাই তেন্তে আপোনাৰ কিবা গণ্ডগোল হ'ব পাৰে গতিকে আপুনি প্ৰথমে আপুনি নামটো চাব লাগিব নাম চাবলৈ আপুনি কি কৰিব আপুনি প্ৰথমে আপোনাৰ মোবাইল ফোনটো আপুনি উলিয়াই লওক বা আপুনি কম্পিউটাৰটো খুলি লওক অতি সহজে আপোনাৰ লিষ্টখন পৰীক্ষা কৰিব পাৰিব আপুনি এতিয়াই চাৰ্চ কৰক pmkisan.gov.in এই ৱেবছাইটটো খোলাৰ মাত্ৰকে এখন দীঘলীয়া লিষ্ট ওলাই পৰিব আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ প্ৰথমে আপুনি pmkisan.gov.in আপুনি ক্লিক কৰক বা আপুনি টাইপ কৰক আৰু টাইপ কৰাৰ মাত্ৰকে ৱেবছাইট খোল খাই পৰিব আৰু ৱেবছাইটটো খোল খোৱাৰ মাত্ৰকে তাত আপুনি দেখিব এটা বেনিফিচিয়াৰী ষ্টেটাছ বুলি এটা অপশ্যন দেখা পাব সেই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব আমি পুনৰ কৈছোঁ pmkisan.gov.in ৱেবছাইটটো খুলি যোৱাৰ মাত্ৰকে আপুনি বেনিফিচিয়াৰী ষ্টেটাছ বুলি এটা অপশ্যন দেখা পাব আৰু সেই অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ মাত্ৰকে আপোনাৰ আধাৰ নম্বৰ মোবাইল নম্বৰ দিলে লিষ্টখন দেখা পাব আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ বিচাৰিব আপোনাৰ মোবাইল নম্বৰ বিচাৰিব সেইখিনি আপুনি ফিল আপ কৰাৰ মাত্ৰকে আপোনাৰ লিষ্টখন দেখা পাব তাত আপুনি পৰীক্ষণ কৰক যে আপোনাৰ নামটো আছেনে নাই যদি আপোনাৰ নামটো আছে তেন্তে আপুনি 22 নং কিস্তিৰ ধন পাবলৈ গৈ আছে গতিকে আপুনি এতিয়াই EKYC আপডেট কৰক ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে দেশৰ কৃষকে লাভ কৰিবলৈ গৈ আছে ভাল খবৰটো আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ যে দেশৰ কৃষকৰ মুখত পুনৰ এবাৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ দিছে ভাল খবৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতে হয়তো দেশৰ কৃষকে পাবলৈ গৈ আছে
22 নং কিস্তিৰ ধন পাবলৈ যোৱাৰ পূৰ্বে আপুনি আপোনাৰ eKYC আপুনি আপডেট কৰিব লাগিব লগতে আপুনি কৰিব লাগিব pmkisan.gov.in ৱেবছাইটটো খুলিব লাগিব আৰু খোলাৰ মাত্ৰকে এটা আপুনি অপচন দেখা পাব য'ত লিখা থাকিব বেনিফিচিয়াৰী ষ্টেটাছ বুলি দেখা পাব আৰু সেইটো অপচন ক্লিক কৰা মাত্ৰকে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বিচাৰিব ফোন নম্বৰ বিচাৰিব সকলোখিনি আপুনি ইনফৰমেশ্যনছ আপুনি দিয়াৰ পিছতে এখন দীঘলীয়া লিষ্ট দেখিবলৈ পাব আৰু সেই লিষ্টখনত আপুনি পৰীক্ষা কৰিব লাগিব যে আপোনাৰ নামটো আহিছে নে নাই অহা যদি আপোনাৰ নামটো আহিছে তেন্তে আপুনি অতি শীঘ্ৰে এই মুহূৰ্ততে আপুনি eKYC আপডেট কৰক আৰু সপ্তাহৰ প্ৰথমটো ফেব্ৰুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতে আপুনি ধন লাভ কৰক